ক্ৰীড়া বিষয়াৰ কাৰ্যালয় স্থানান্তৰৰ ষড়যন্ত্ৰক লৈ উত্তাল শিৱসাগৰ। কেইবাটাও জাতীয় দল সংগঠনৰ উত্তাল প্ৰতিবাদ। শিৱসাগৰৰ পৰা ডিমৌলৈ ক্ৰীড়া বিষয়াৰ কাৰ্যালয় স্থানান্তৰ কৰাক লৈ ক্ষুণ্ণ শিৱসাগৰৰ দল সংগঠন। আজি আমি শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে শিৱসাগৰ জিলাৰ যি ক্ৰীড়া বিষয়াৰ কাৰ্যালয় আছে, এই ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো চৰকাৰে প্ৰশাসনিকভাৱে শিৱসাগৰৰ পৰা ডিমৌলৈ যি স্থানান্তৰ কৰাৰ সিদ্ধান্ত কৰিছে, তাৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। বিষয়টো একদম স্পষ্ট। শিৱসাগৰ সদৰখন শিৱসাগৰ জিলাৰ চাৰিওফালৰ পৰা অহাৰ কাৰণে যাতায়াতৰ কাৰণে সুবিধা আছে আৰু বিভিন্ন ক্ষেত্ৰত শিৱসাগৰ নগৰখনলৈ মানুহ অহা যোৱা কৰে। গতিকে এই নগৰখনক আইচলেটেড কৰি পিনি এই নগৰখনৰ পৰা স্থানান্তৰ কৰি ডিমৌলৈ লৈ যোৱাৰ যি কাৰ্যসূচী তেওঁলোকে চৰকাৰে লৈছে, তাৰ আমি প্ৰতিবাদ জনাইছোঁ। ৰাইজৰ সুবিধাৰ কাৰণে, খেলুৱৈসকলৰ সুবিধাৰ কাৰণে এই কাৰ্যালয়টো শিৱসাগৰ নগৰত থকাটো বিচাৰিছোঁ। ক্ৰীড়া সংগঠক জয়ন্ত ৰাজখোৱা, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলিম কল্যাণ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু সংগ্ৰামী সেনা অসমৰ প্ৰতিবাদ সাব্যস্ত। আজি শিৱসাগৰৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আমি অসমৰ শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিত হৈ আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথাই দাবী উত্থাপন কৰিছোঁ যে যি সদৰৰ মাজমজিয়াত যি ক্ৰীড়া বিষয়াৰ কাৰ্যালয় আছে, এই কাৰ্যালয়টো কোনো কাৰণতে আচলতে ডিমৌলৈ হস্তান্তৰ কৰাৰ পৰা তেওঁলোক যাতে বিৰত থাকে, নহ'লে অনাগত দিনত কিন্তু ইয়াতকৈ তীব্ৰ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। চাওক, সম্পূৰ্ণৰূপে ৰাজনৈতিক অভিসন্ধি ৰচা হৈছে শিৱসাগৰবাসী ৰাইজৰ ওপৰত। আমি দেখা পাইছোঁ যে শিৱসাগৰত শাসকীয় দলৰ বিধায়ক নথকাৰ কাৰণেই শিৱসাগৰবাসী ৰাইজৰ ওপৰত পুতক তুলিবৰ কাৰণে এই চৰকাৰখনে বাৰে বাৰে চেষ্টা কৰি আহিছে। আমি দেখা পাইছোঁ যে শিৱসাগৰ নগৰত আচলতে যিসমূহ মূল কাৰ্যালয় আছে, যিসমূহ মূল বিষয়াৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়সমূহ শিৱসাগৰৰ পৰা স্থানান্তৰকৰণৰ এক প্ৰক্ৰিয়া এই চৰকাৰে হাতত লৈছে। হাতত প্লে কাৰ্ড লৈ শিৱসাগৰৰ দল সংগঠনৰ কৰ্মকৰ্তাসকলে ক্ৰীড়া বিষয়াৰ কাৰ্যালয় শিৱসাগৰৰ পৰা ডিমৌলৈ হস্তান্তৰ প্ৰক্ৰিয়া বাতিল কৰাৰ দাবী তোলে। শিৱসাগৰ নগৰৰ মাজমজিয়াৰ পৰা শিৱসাগৰ জিলা বিষয়াৰ কাৰ্যালয়টো ইয়ালৈ স্থানান্তৰ কৰাৰ প্ৰতিবাদত আমি ক্ৰীড়া সংগঠক আৰু বিভিন্ন দল সংগঠনে ইয়াত প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে। ই অতিকে পৰিতাপৰ কথা। শিৱসাগৰত যদি সঁচাকৈ ক্ৰীড়াৰ উন্নয়ন বিচাৰিছে, এই কাৰ্যালয়টো শিৱসাগৰতে থকাটো আমি বিচাৰিছোঁ। চৰকাৰে এতিয়াও এই হঠকাৰী সিদ্ধান্ত বাতিল কৰক আৰু ডিমৌত যি নিয়াৰ কথা কৈছে তাত লাগিলে ব্ৰাঞ্চ অফিচ বনক, আমাৰ ক'ব লগা একো নাই। শিৱসাগৰত এইটো সুন্দৰকৈ বনাব পৰা ব্যৱস্থা আছে, যিহেতু আমাৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প হৈছে, তাত জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় চৰকাৰে স্থায়ীভাৱে স্থাপন কৰি জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো শিৱসাগৰতে ৰখাৰ কাৰণে আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। শিৱসাগৰৰ পৰা মুস্তাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।